নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মিঠি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম কাগজ কল পুনৰুজ্জীৱিত কৰাৰ আশাত চেঁচাপানী কৰ্মচাৰীসকলক কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ কল কৰ্তৃপক্ষৰ গুভা ট্ৰাইবেল ব্লক ভংগ কৰাৰ গভীৰ ষড়যন্ত্ৰ জাগিৰোড টাউন কমিটি গঠনৰ তীব্ৰ বিৰোধিতাৰে গণ অভিৱৰ্তন ঐতিহাসিক কাৰ্বি শান্তি চুক্তি স্বাক্ষৰকাৰীসকলক জাগিৰোড আৰু সোণাপুৰত আদৰণি জনালে কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি সংগঠনে ঐতিহাসিক জুঙাল মলহু গড়লৈ আহাৰ বতৰা অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ চৰকাৰৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ আশাত চেঁচাপানী ঢালি আৱাসিক কোৱাৰ্টাৰসমূহ খালী কৰিবলৈ নিৰ্দেশ দিছে কল কৰ্তৃপক্ষই ইয়াকে লৈ কাগজ কল কৰ্মচাৰীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইয়াৰ পিছতে গুৱাহাটীৰ শ্ৰমিক কৰ্মচাৰী ইউনিয়নৰ লগত চৰকাৰৰ এক বৈঠক অনুষ্ঠিত হয় কাগজ কল পুনৰুজ্জীৱিত কৰাৰ আশাত চেঁচাপানী আৱাসিক কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ কল কৰ্তৃপক্ষৰ কৰ্মচাৰীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া তেওঁলোকে দৰমহা দিয়াৰ পৰিৱৰ্তে আজি কোৱাৰ্টাৰ খালী কৰিবৰ কাৰণে এটা কঠোৰ নিৰ্দেশ দিছে সেইটো অন্যায় সেইটো হয়তো আমি অসমীয়া মানুহৰ কাৰণে অসমৰ কাৰণে এইটো ক'বলৈ সাহ কৰিছে কুলদীপ বৰ্মাই ধিক্কাৰ দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰ আমি কোনো কাৰণে সহ্য নকৰোঁ হিন্দুস্তান কাগজ নিগমৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ সহস্ৰাধিক কৰ্মচাৰীৰ আশাত চেঁচাপানী ঢালি তেওঁলোকৰ কোৱাৰ্টাৰসমূহ কল কৰ্তৃপক্ষই 15 দিনৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছতে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ মাজত এতিয়া হাহাকাৰ লাগিছে হিন্দুস্তান কাগজ নিগমৰ লিকুইডেটৰ কুলদীপ বাৰ্মাই শুকুৰবাৰে জাৰি কৰে এই নিৰ্দেশ এই নিৰ্দেশ পোৱাৰ পিছতে শনিবাৰে কলটোৰ কৰ্মচাৰীসকলৰ লগতে পৰিয়ালসমূহৰ মাজত চৰকাৰ তথা এছপিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি কালি খবৰটো পাইছোঁ টিভিত নিউজত পাইছোঁ যে আমি 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰিব লাগে নহ'লে আমাৰ ওপৰত আইন ব্যৱস্থা ল'ব ঠিক আছে আমি 15 দিনৰ ভিতৰত তেওঁক কোৱাৰ্টাৰ খালী কৰি দিম তেওঁ কিয় এচি ৰুমত বহি কাগজ দিছে তেওঁ যদি হিম্মত আছে আমাৰ ওচৰত আহি কওকহি তেওঁ যদি পাৰে বোলে মোৰ মাটি মোৰ হেৰি নিলাম কৰোঁ দিয়ক তেওঁ কি এইখিনি লৈ আহিছিলে নেকি এইটো আমাৰ প্ৰাপ্য ধন দিয়া আগতে নিলাম কৰিবলৈ অধিকাৰ ক'ত পালে তেওঁ উল্লেখযোগ্য যে যোৱা প্ৰায় 56 মাহে বন্ধ হৈ থকা কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীসকলে লাভ কৰা নাই তেওঁলোকৰ প্ৰাপ্য দৰমহা বিগত নিৰ্বাচনসমূহত বিজেপি চৰকাৰে কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতিসমূহ অহাৰ প্ৰতিবন্ধ কৰি বৃহৎ কাগজ কল দুটা নিলাম কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ কৰিছে কৰ্মচাৰীসকলে 15 দিনৰ ভিতৰত মিলটো খালী কৰিব দিছে আমি এইটো কেতিয়াও মানি নলওঁ কাৰণ আমি এতিয়া 56 মাহ কাগজ কলৰ কৰ্মচাৰী এতিয়ালৈকে দৰমহা পোৱা নাই দ্বিতীয়তে আমাৰ এনচিএলটিক আমি চেলেঞ্জ কৰি পেলাই আমাৰ এটা ৰায় দিছে মিলটো এজ এ গয়িং কনচাৰ্ণ মিনছ কি মিলটো চৰকাৰে পুনৰুজ্জীৱিত কৰি পেলাই মিলটো গোটেই কৰ্মচাৰীখিনিক সম্পূৰ্ণভাৱে চলাই মেলি দৰমহা পাতি দিয়াৰ পিছত থাৰ্ড পাৰ্টিক হস্তান্তৰ কৰিব পাৰে এনেকুৱা এটা অৱস্থাত তেওঁলোকে কুলদীপ বৰ্মাদেৱে এইটো হঠকাৰী সিদ্ধান্ত তেওঁ ল'বলৈ অধিকাৰ ক'ত পালে এই লৈ চৰকাৰৰ বিৰুদ্ধে কাগজ কলৰ সন্মুখত শনিবাৰে কাগজ নিগম কৰ্মী ইউনিয়ন মৰিগাঁও জিলা ছাত্ৰ সন্থাকে ধৰি দল সংগঠনে প্ৰতিবাদ জনাই কয় কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্য আদায় নিদিয়া পৰ্যন্ত তেওঁলোকে কোনোপধ্যে খালী নকৰে তেওঁলোকৰ ঘৰ এটা কথা আমি খাটাং কথা কৈ দিছোঁ কাৰণ আমি ইয়াত বিদেশী নহয় আমি ইয়াতে কোনো দখলদাৰী নহয় আমি জোৰ জবৰদস্তি দখল কৰা নাই আমাক আইনমতে তেওঁলোকে কোৱাৰ্টাৰ এলটমেণ্ট দিছে আমি চাকৰি কৰোঁ আমাৰ প্ৰাপ্য দৰমহা যেতিয়াই দিয়ে তেতিয়া ওলাই যাম ইফালে সেইদিনা নগাঁও কাগজ কলৰ আৱাসীসকলক সাক্ষাৎ কৰিবলৈ অহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মীৰা বৰঠাকুৰে কাগজ কলৰ কৰ্মচাৰী তথা আৱাসীসকলৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তক হঠকাৰী আখ্যা দি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় বিজেপি চৰকাৰে সদায় কৈ অহা সবকা সাথ সবকা বিকাশৰ নীতিত জাগিৰোড আৰু কাছাৰ কাগজ কল নপৰে নেকি তেওঁ কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত হিতাধিকাৰী সৃষ্টি কৰা আঁচনি গ্ৰহণ কৰিছে কিন্তু হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰে এই বৃহৎ কাগজ কল দুটা কিয় পুনৰুজ্জীৱিত কৰিব নোৱাৰিলে বুলিও মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে
56 মাহ দৰমহা নোপোৱা মানুহে ঘৰ ওলাই গৈ পেলাই তেওঁলোকে কি ক'ত কাম কৰিব আজি হাজিৰা কৰিবলগীয়া হৈছে আত্মহত্যা কৰিবলগীয়া হৈছে এওঁলোকে কয় সবকা সাথ সবকা বিকাশৰ কথা কয় সবকা সাথ সবকা বিকাশত কাছাৰকল আৰু জাগিৰোডৰ কৰ্মচাৰীসকল নপৰে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে 24 ঘণ্টাই চমক দেখুৱাব বিচাৰে আঁচনিবিলাক যে দি পেলাই যে কয় আমুকক 5000 টকা মানে মাহিলী দিয়া হ'ব আমুকক আপোনাৰ মাইক্ৰ'ৱেভৰ মানে ফাইনেন্সৰ ৱেভ কৰা হ'ব তাৰ ভিতৰত কিয় এই দুটা পেপাৰ মিল তেওঁলোকে কিয় কাৰ্যক্ষম কৰি তুলিব নোৱাৰে নেকি লগতে দেওবাৰে কৰ্মচাৰীসকলক সাক্ষাৎ কৰিবলৈ উপস্থিত হয় সাংসদ প্ৰদ্যুৎ বৰদলৈ আনহাতে ৰাজ্য চৰকাৰে কাগজ কলৰ বিষয়া কৰ্মচাৰীসকলৰ প্ৰাপ্য দৰমহা আদায় দিয়াৰ ক্ষেত্ৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত কৰ্মচাৰীসকলৰ গুৱাহাটীত অনুষ্ঠিত হয় এক বৈঠক অৱশ্যে এতিয়াও চূড়ান্ত হোৱা নাই বৈঠকৰ সিদ্ধান্ত ইফালে কাগজ কলৰ কৰ্মচাৰীৰ প্ৰাপ্য দৰমহা আদায় দিব ৰাজ্য চৰকাৰে 2-3 মাহৰ ভিতৰত সকলো সমস্যাৰ সমাধান হ'ব বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কাগজ কল দুটাৰ কৰ্মচাৰীৰ সমস্যা সমাধানৰ লগতে শীঘ্ৰে কাগজ কলৰ উপযুক্ত 100 জন লোকক চৰকাৰীভাৱে সংস্থাপন দিয়া হ'ব বুলি উল্লেখ কৰে ঐতিহাসিক কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰকাৰী 6 সংগঠনৰ নেতৃত্বক বিভিন্ন স্থানত জনোৱা হয় উষ্ম আদৰণি সোমবাৰে গুৱাহাটীৰ পৰা গৃহভূমি কাৰ্বি আংলঙলৈ উভতাৰ পথত সোণাপুৰ জাগিৰোড আদি বিভিন্ন ঠাইত জনোৱা হয় এই আদৰণি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ 6টাকৈ বিদ্ৰোহী সংগঠনে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পিছত গৃহভূমিলৈ উভতি অহাৰ পথত সোমবাৰে জাগিৰোডত সংগঠন কেইটাৰ নেতৃত্ব তথা সদস্যসকলক বিপুলভাৱে আদৰণি জনোৱা হয় চুক্তি কৰি কিবা হ'ল এইটো আমাৰ বহুত কিবা আমাৰ সমস্যাৰ ওপৰত এইবিলাক চুক্তি হৈছে আৰু দফাবিলাক কিবা এতিয়া কিবা কৰিব লাগে এইটো ইমপ্লিমেণ্ট কৰিব লাগে এইখিনি আৰু না আগন্তুক দিনতো এতিয়া চাওক এতিয়া আমাৰ যি চুক্তি এতিয়া ইয়াত মানে আমাৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ কেডাৰ্ছ আৰু আমাৰ ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে যথেষ্ট কিবা আছে দফা ইয়াতে সন্নিৱিষ্ট আছে আৰু মানে এইটো চাওক এতিয়া আমাৰ যিবিলাক চুক্তি হ'ল এইবিলাক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে সোনকালে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাম এইটোৱে আছে এই কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰকাৰীসকলক কাৰ্বি ছাত্ৰ সন্থা কাৰ্বি জাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি কাৰ্বি বাংথে এছএম কাৰ্বি আৰ্লোছ এছএম কাৰ্বি সাংস্কৃতিক সমাজ আদি বহুকেইটা সংগঠনে অভিনন্দন জনায় যিটো একৰৰ চৰ্ত আছে প্ৰায়খিনি চৰকাৰৰ আগত আমি দাঙি ধৰিছোঁ যে সোনকালে সমাধান ক্ষেত্ৰত আৰু আগবঢ়া ক্ষেত্ৰত গুৰুত্ব দিব লাগে চেণ্ট্ৰেল চৰকাৰ আছাম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমি যিখিনি অৰ্গেনাইজেশ্যন সদস্য বা প্ৰায়খিনি লিডাৰ আছে আমি গুৰুত্ব সহকাৰে কাম কৰি যাম কাৰ্বি সংগঠনসমূহে ঐতিহাসিক এই শান্তি চুক্তিৰ জৰিয়তে সমগ্ৰ কাৰ্বি জাতিৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলি আশা কৰিছে হয় যিহেতু আজি কাৰ্বি আংলঙৰ 6টাকৈ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি কাৰ্বিসকলৰ দীৰ্ঘদিনীয়া সমস্যা সম্পৰ্কত তেওঁলোকে দিল্লীত এখন শান্তি চুক্তি স্বাক্ষৰ কৰিলে গতিকে এই শান্তি চুক্তিৰ সম্পৰ্কত অসমৰ ভৈয়াম জিলাত বসবাস কৰা কাৰ্বিসকলৰ কাৰণেও দুটা ডাঙৰ ইছ্যু যিটো দীঘলীয়া ইছ্যু আছিলে অনুসূচীকৰণৰ স্বায়ত্তশাসন ব্যৱস্থাটো এই স্বায়ত্তশাসনৰ অনুসূচীকৰণ সম্পৰ্কত দুটা চুক্তি তেওঁলোকে সম্পন্ন কৰিছে তাৰ কাৰণে আজি সমগ্ৰ ভৈয়াম জিলাত বসবাস কৰা কাৰ্বিসকল আমি উৎফুল্লিত হৈছোঁ সেইকাৰণে শান্তি চুক্তিকাৰীসকলক আদৰণি জনাবৰ কাৰণে আমি গুৱাহাটীৰ পৰা পাৰখোৱালৈকে আমি এটা সুদীৰ্ঘ এই গোটেই ৰাজপথত এটা ৰেলী কৰি আমি আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছোঁ ঐতিহাসিক কাৰ্বি শান্তি চুক্তিত স্বাক্ষৰ কৰি KPLTৰ 3টা গোট KPLTৰ 3টা গোট PDCK KLNLF আৰু UPLৰ সদস্যসকলক গুৱাহাটীৰ পৰা কাৰ্বি আংলঙলৈ উভতাৰ পথত সোণাপুৰতো উষ্ম আদৰণি জনোৱা হয়
কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ 6 বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ লগত দিল্লীত শনিবাৰে সম্পাদন হোৱা কাৰ্বি শান্তি চুক্তিক ভয়াম কাৰ্বি সংগঠনসমূহৰ মুখ্য আহ্বায়ক ৰত্নেশ্বৰ ৰংহাং, কাৰ্বি ছাত্ৰ সন্থাকে আদি কৰি বিষয়ববীয়াসকলে চৰকাৰ আৰু শান্তি চুক্তিকাৰী সংগঠনৰ নেতৃত্বক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। ডিমৰীয়া ট্ৰাইবেল সংঘৰ সোণাপুৰস্থিত কাৰ্যালয়ত চুক্তি স্বাক্ষৰকাৰীসকলৰ লগত মত বিনিময় কৰে। ইয়াৰ পিছতে ডিমৰীয়াৰ তেতেলীয়া, খেত্ৰী আৰু টোপাতলিতো স্থানীয় লোকসকলেও আদৰণি জনায়। এই ঐতিহাসিক শান্তি চুক্তিৰ দাবী চনদত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক সাংবিধানিকভাৱে অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু অসমৰ অন্যান্য জনজাতি জনগোষ্ঠীৰ দৰে স্বায়ত্ত শাসনৰ দৰে ক্ষমতা প্ৰদান কৰা বিষয়ক লৈও উৎফুল্লিত হয় তেওঁলোক। এই চাওক, এইটো শান্তি চুক্তিত বহুত ধৰণৰ গুৰুত্বপূৰ্ণ কিবা দফাবিলাক জড়িত হৈ আছে। গতিকে ইয়াৰ দ্বাৰা আমাৰ সদস্যসকল আৰু আমাৰ কাৰ্বি আংলঙৰ ডিমা হাছাওৰ বাহিৰৰ কাৰ্বিসকল বহুতো উপকৃত হ'ব। ডিমা হাছাওৰ বাহিৰৰ কাৰ্বিসকলৰ কাৰণে আছে এইটো ST ষ্টেটাছ, যিটো আমাৰ বহুদিনীয়া পুৰণি দাবী আছিলে। এইটো ST ষ্টেটাছ এবাৰ গ্ৰাণ্ট কৰিছে আৰু এইটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰৰ যিবিলাক কাৰ্বি আছে সিহঁতৰ উন্নতিৰ কাৰণে ৱেলফেয়াৰ কাউন্সিল এইটো হৈছে। তাৰপিছত আমাৰ তাতে কাৰ্বি আংলঙৰ কাৰণে আছে আমাৰ 1000 কোটি টকীয়া পেকেজ আছে, চিৰ ৰিজাৰ্ভেশ্যন আছে আৰু অন্যান্য তেনেকুৱা 5টামান ইউনিভাৰ্চিটি বা কলেজ আছে এনেকুৱা, আৰু নেশ্যনেল হাইৱে বা অন্যান্য বহুত ধৰণৰ তেনেকুৱা সুবিধাবিলাক এইটো সন্নিৱিষ্ট আছে। শুকুৰবাৰে জাগিৰোডত উপস্থিত হয় CRPFৰ চাইকেল ৰেলী। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে দিল্লীৰ ৰাজঘাট অভিমুখে এই ৰেলী। যোৱা 31 আগষ্টত যোৰহাটৰ পৰা 25 CRPFে আৰম্ভ কৰে এই সজাগতা ৰেলী। জাগিৰোডত উপস্থিত CRPFৰ চাইকেল ৰেলী। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে দিল্লীৰ ৰাজঘাট অভিমুখে এই ৰেলী। যোৱা 31 আগষ্টত যোৰহাটৰ পৰা 25 CRPFে আৰম্ভ কৰে সজাগতা ৰেলী। দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে যোৰহাটৰ পৰা দিল্লীৰ ৰাজঘাট অভিমুখে CRPFে আৰম্ভ কৰিছে এক সজাগতামূলক চাইকেল ৰেলী। CRPFৰ 25জনীয়া এটা দলে 31 আগষ্টত আৰম্ভ কৰা এই চাইকেল ৰেলীৰ সদস্যসকল 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি শুকুৰবাৰে সন্ধিয়া জাগিৰোডত উপস্থিত হয়হি। দলটো জাগিৰোড কলা মন্দিৰত উপস্থিত হোৱাৰ পিছতে এখন সভাৰ জৰিয়তে মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ উপস্থিতিত প্ৰশাসনৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। নিশাটো জাগিৰোডত কটোৱাৰ পিছত শনিবাৰে পুৱাই দলটো ৰাওনা হয় গুৱাহাটী অভিমুখে। আমাৰ যিটো স্বতন্ত্ৰতা আজি 75 বৰ্ষ পূৰ্ণ হৈছে, এই 75 বৰ্ষ পূৰ্ণ হোৱাৰ আঁৰত যিসকল শ্বহীদ, যিসকল প্ৰাতঃস্মৰণীয় বীৰ, যিসকলে নিজক ত্যাগী, দেশৰ সৰ্বোচ্চ দেশৰ কাৰণে ত্যাগ কৰিলে আৰু যাৰ কাৰণে আজি আমি গোটেই ভাৰতবাসী স্বাধীন আকাশৰ তলত আছোঁ, এই তেখেতসকলৰ ত্যাগক প্ৰজন্মৰ আগত দাঙি ধৰিবৰ কাৰণে আমাৰ মোদী ডাঙৰীয়াৰ যিটো এক প্ৰয়াস আছিল যে আহিবলগীয়া প্ৰজন্মক তেওঁলোকৰ ত্যাগক কি ধৰণে দাঙি ধৰিব লাগে, তেওঁলোকৰ ত্যাগক কি ধৰণে নৱপ্ৰজন্মই জানিব লাগে, এই গোটেই উদ্দেশ্য আগত লৈ আমাৰ এক চাইকেল ৰেলী আমাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল অৰ্থাৎ CRPFৰ তৰফৰ পৰা উলিওৱা হৈছে। এইটো ভাৰতৰ 4টা প্ৰান্তৰ পৰা আহিব। এটা আমাৰ অসমৰ যিটো উত্তৰ পূৰ্বাঞ্চলৰ যোৰহাটৰ পৰা, ওপৰলৈ আপোনাৰ উত্তৰ জম্মু কাশ্মীৰৰ পৰা, গুজৰাটৰ পৰা আৰু কন্যাকুমাৰীৰ পৰা এই আহি অহা 2 অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা ৰাজঘাটত, য'ত মহাত্মা গান্ধীৰ সমাধিস্থল আছে, তাত আহি উপনীত হ'বহি আহি। উল্লেখযোগ্য যে আগন্তুক 2 অক্টোবৰৰ গান্ধী জয়ন্তীত
দিল্লীৰ ৰাজঘাটস্থিত মহাত্মা গান্ধীৰ সমাধি ক্ষেত্ৰত উপস্থিত হোৱাৰ পিছতে ৰেলীৰ পৰিসমাপ্তি ঘটিব। जैसा कि आप पता है कि आज़ादी का 75वां वर्ष शुरू हो गया है, तो उसको मनाने के लिए भारत सरकार ने आज़ादी का अमृत महोत्सव मनाने का ऐलान किया है। उसी के तहत जो है फिट इंडिया प्रोग्राम में हमारी ये साइकिल रैली जो है जोरहाट से शुरू हुई है 31 तारीख को, और ये जाएगी राजघाट। वहाँ पर 2 अक्टूबर को महात्मा गांधी की समाधि पर, जो कि हमारे राष्ट्रपिता हैं, उनके जन्म दिवस पे उनको श्रद्धा सुमन अर्पित करने के बाद फिर वहाँ पे समाप्त होगी। इसमें 25 साइकिलिस्ट यहाँ पे हमारे जो इस समय जोरहाट ऑप्स सेक्टर के अंदर जितनी भी 13 बटालियन उनमें से चुने हुए जवान हैं, ये जा रहे हैं। उसके बाद वहाँ से जो है दूसरे आसाम के अलग अलग क्षेत्रों से और जो बटालियन हैं उनसे चुने हुए जवान गुवाहाटी से जाएंगे। গুভাত ট্ৰাইবেল ব্লক ভংগ কৰি জাগিৰোড টাউন কমিটি গঠন কৰাৰ চৰকাৰী ষড়যন্ত্ৰৰ প্ৰতিবাদ। সোমবাৰে জাগিৰোড সদৌতীয়া ছাত্ৰ সন্থাকে ধৰি ৰাজ্যৰ বহুকেইটা জনজাতীয় সংগঠনৰ সহযোগত অনুষ্ঠিত কৰা হয় এক গণ অভিৱৰ্তন। গুভাত ট্ৰাইবেল ব্লক ভংগ কৰাৰ গভীৰ ষড়যন্ত্ৰ। জাগিৰোড টাউন কমিটি গঠনৰ তীব্ৰ বিৰোধিতাৰে গণ অভিৱৰ্তন। বহুকেইটা জনজাতীয় সংগঠনৰ অংশগ্ৰহণ। মৰিগাঁও জিলা জনজাতি আৰু খিলঞ্জীয়া সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সোমবাৰে সহস্ৰাধিক লোকৰ উপস্থিতিত জাগিৰোড গাঁও পঞ্চায়তৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় এক গণ অভিৱৰ্তন। গণ অভিৱৰ্তনত চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰা জনজাতীয় সংগঠনসমূহৰ নেতৃত্বই ট্ৰাইবেল ব্লক ভংগ কৰি খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলক চৰম প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ অভিযোগ, ট্ৰাইবেল বেল্ট ভংগ কৰি জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা হৈছে আৰু এই খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক তথা শৈক্ষিক জীৱনলৈ গভীৰ সংকট নামি আহিছে। এই মাটিটোৰ যদি কোনোবা কাইনো বিচাৰে আমি হাত ধুই খামতি থাকিব নাই সকল কেতিয়াও নাথাকো, কাৰণ আমি প্ৰতিবাদ কৰিব লাগিব। এই মাটিটো আমাৰ হয় সকল। মই বেছি কথা নকওঁ, যিকোনো ট্ৰাইবেল সকলৰ যিকোনো সংকট যদি সন্মুখীন হ'ব লগা হয়, সেয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰি গুভা ট্ৰাইবেল ব্লকত বসবাস কৰা জনজাতীয় লোকসকলৰ লগতে তিৱাসকলক সুৰক্ষা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। চৰকাৰে সিদ্ধান্ত সলনি নকৰিলে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে এই আন্দোলন আৰু অধিক তীব্ৰতৰ হিচাপে গঢ়ি তোলা হ'ব বুলিও অভিৱৰ্তনত সকীয়াই দিয়ে আন্দোলনকাৰী নেতৃত্বই। আজি এই গণ অভিৱৰ্তন আমি আয়োজন কৰিছোঁ কেৱল মাত্ৰ জনজাতিসকলৰ ভৱিষ্যত সুৰক্ষা আৰু নিৰাপত্তা ছাত্ৰৰ খাতিৰত। ইয়াৰ মূল কথাটো হৈছে যে অসম চৰকাৰে গঠন কৰি দিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক আছিল যে অবৈধ প্ৰব্ৰজনকাৰীবিলাক যাতে জনজাতি অধ্যুষিত অঞ্চলসমূহৰ কস্মিনকালেও যাতে সোমাব নোৱাৰে, প্ৰৱেশ কৰিব নোৱাৰে। কাৰণ এই জনজাতিসকল আছিল অতিকে সহজ আৰু সৰল, ভাষাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট দুৰ্বল। গতিকে এই জনগোষ্ঠীসমূহ ভৱিষ্যত সুৰক্ষাৰ নিৰাপত্তাৰ স্বাৰ্থতে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ এই চৰকাৰী আইনখন প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু এই আইনখন আজি গৈ বগাহাটীত পৰিণত হ'ব বিচাৰিছে। গোপীনাথ বৰদলৈ চৰকাৰৰ দিনৰ পৰা আজি ডক্টৰ হিমন্ত বিশ্ব চৰকাৰৰ দিনলৈকে এই আইনখন যথাযথভাৱে প্ৰতিপালন কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ নাপালোঁ। যে চৰকাৰে এই নীতিটোৰ সৈতে সদায় উদাসীন এটা মনোভাৱ প্ৰদৰ্শন কৰি আহিছে। গতিকে চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে জনজাতিসকলে ভৱিষ্যত জীয়াই থকাৰ কাৰণে নিজৰ ভাষাৰ কলা সংস্কৃতি অটুট ৰাখিবৰ কাৰণে ব্যৱস্থা কৰা এই চৰকাৰী আইন যদি কিবা কাৰণত এইটো অধ্য কৰিব বিচাৰে, তাৰ প্ৰতিবাদ আমি সৰ্বকালৰ কাৰণে কৰি যাম। আৰু এই জনগোষ্ঠীবিলাক জীয়াই থকাৰ স্বাৰ্থত ভৱিষ্যতৰ ইয়াৰ সুৰক্ষাৰ নিৰাপত্তা, ভাষা কলা সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থতে আমি এই ধৰণৰ আন্দোলনকৈ অধিক আন্দোলন গঢ়ি তুলিবৰ কাৰণে বাধ্য থাকিম। CC2R উদ্যোগত যিবিলাক মেম্বাৰশ্বিপ অৰ্গেনাইজেশ্যন আছে তাৰে ভিতৰত টাকাম বিচিং পডিং কেবাং, নিখিল বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, সদতীয়া ছাত্ৰ সন্থাকে আদি কৰি অসমৰ মূল ছাত্ৰ সন্থাৰ ভিতৰত হাজং ছাত্ৰ সন্থাও আজি আমাৰ এই সভাত উপস্থিত থাকে।
উল্লেখযোগ্য যে অভিৱৰ্তনত উত্থাপিত দাবীসমূহ হৈছে গুভা ট্ৰাইবেল ব্লক ভংগ কৰি জাগিৰোড টাউন কমিটি গঠন কৰাৰ চৰকাৰী ষড়যন্ত্ৰ বন্ধ কৰা, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ সুৰক্ষিত কৰা, জাগিৰোড উন্নয়ন প্ৰাধিকৰণ ভংগ কৰা, তিৱা স্বায়ত্ত পৰিষদৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা, জনজাতি আৰু খিলঞ্জীয়া লোকসকলে ভোগ দখল কৰি থকা টৌজি মাটিৰ ম্যাদী বট্টা প্ৰদান কৰা আদি। তিৱা নেতা নাদিৰাম দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত অভিৱৰ্তনত সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি দীপক আমচং, সাধাৰণ সম্পাদক প্ৰদেশ্বৰ মিথি, সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য হাকলাৰী, ট্ৰাইবেল ইউথ লীগৰ সভাপতি ৰিমল আমচি, নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব, নিখিল ৰাভা ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা, সদৌ অসম হাজং ছাত্ৰ সন্থা, তিৱা সাহিত্য সভা, তিৱা সাংস্কৃতিক সমাজ, ঐতিহাসিক গুভা দৰবাৰ আদিকে ধৰি বহুকেইটা জনজাতীয় সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী বক্তব্য আগবঢ়ায়। আজি জাগিৰোডৰ বিভিন্ন জনজাতীয় সংগঠনৰ উমৈহতীয়া আহ্বানত অনুষ্ঠিত গণ অভিৱৰ্তনৰ মূল উদ্দেশ্যটো হৈছে যে অসম চৰকাৰে জাগিৰোডৰ বিভিন্ন অঞ্চল সামৰি টাউন কমিটি গঠন কৰিব বিচাৰিছে, যিটো কাৰণত ইয়াৰ স্থানীয় ৰাইজ অৰ্থাৎ গুভা ট্ৰাইবেল বেল্ট ব্লকবাসী জনজাতি ৰাইজ শংকিত হৈছে যে এইটো ডিন'টিফাই কৰিব নেকি, এইটো ট্ৰাইবেল বেল্ট ব্লকটো উঠাই দিয়া হ'ব নেকি। এই শংকিত হৈ আজি তেওঁলোকে অভিৱৰ্তন কৰিছে আৰু অভিৱৰ্তনত তেওঁলোকে দাবী তুলিছে যে টাউন কমিটি গঠন কৰাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটো বাতিল কৰিব লাগে আৰু ট্ৰাইবেল বেল্ট ব্লক সুৰক্ষিত হিচাপে থাকিব লাগিব, কিন্তু উন্নয়নো একেখিনি সময়ত কৰিব লাগিব। ইয়াৰ স্থানীয় ৰাইজে উন্নয়নো বিচাৰিছে আৰু ট্ৰাইবেল বেল্ট ব্লকৰ প্ৰটেকশ্যনো বিচাৰিছে আৰু একেখিনি সময়ত ট্ৰাইবেল বেল্ট ব্লক মানে ইনটেক ৰাখি ডেভেলপমেণ্ট কৰাৰ জৰিয়তে অঞ্চলটোৰ উন্নয়ন সাধিব লাগিব আৰু সেয়া সম্ভৱ হ'ব পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ জৰিয়তেও এইটো ডেভেলপমেণ্টৰ কাম কাজ কৰাটো সম্ভৱ হয়। টাউন কমিটি কৰিলেই যে মানে ডেভেলপমেণ্ট হ'ব এনেকুৱা ধৰণৰ কোনো কথা থাকিব নোৱাৰে। বিজেপিৰ বৰ্ষীয়ান নেতা পদ্মকান্ত কাকতিৰ দেহাৱসান। বৃহস্পতিবাৰে জাগিৰোডৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পদ্মকান্ত কাকতিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ চাপৰে। বিজেপিকে ধৰি বিভিন্ন দল সংগঠনে জনায় শ্ৰদ্ধাঞ্জলি। জাগিৰোডৰ পলাশগুৰি গাঁৱৰ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা পদ্মকান্ত কাকতিৰ বৃহস্পতিবাৰে নিশা পৰলোক প্ৰাপ্তি ঘটে। তেওঁ মৰিগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা মৰিগাঁও জিলা অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মাথো ৰাজনৈতিক নেতাই নাছিল, এগৰাকী অভিজ্ঞ ফাৰ্মাচিষ্ট হিচাপে আমলিঘাট, ডাৱৰঘাট, নেলি, বামফৰ, দেওশালকে ধৰি বৃহত্তৰ গুভা অঞ্চলৰ লোকসকলক চিকিৎসা সেৱা আগবঢ়াইছিল। তিৱাসকলৰ এজন নেতা হিচাপে প্ৰাচীন গুভা ৰাজ্যৰ তিৱা বুৰঞ্জী নামে এখন গ্ৰন্থ তেওঁ প্ৰকাশ কৰিছিল। বিজেপিৰ জ্যেষ্ঠ নেতা কাকতিৰ অসুস্থতাৰ খবৰ ল'বলৈ যোৱা 22 আগষ্টত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলীকে ধৰি বহুতো দলীয় নেতা তেওঁৰ বাসগৃহলৈ আহিছিল। বিগত প্ৰায় 3 মাহ শয্যাগত অৱস্থাত থকা কাকতি 96 বছৰ বয়সত স্বৰ্গগামী হয়। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনতে শোকৰ চাপৰিছে। আমাৰ ডাঙৰ দাদা পদ্ম কাকতি আজি তেখেত স্বৰ্গগামী হৈছে। তেখেত আমাৰ এই অঞ্চলৰ সকলো মানুহে বা ৰাজ্যিক বিজেপি দলেও তেওঁক জ্যেষ্ঠ মানুহ বুলি জানে। লালকৃষ্ণ আদৱানীহঁতৰ লগত একেলগে গোটেই বিজেপি কৰিছিল। মৰিগাঁৱত যেতিয়া বিজেপিৰ বিৰাট বিপৰ্যয় আছিল, সেই সময়ত তেওঁ বিজেপি দলক মানে ধৰি ৰাখিছিল। বৰ্তমান তেখেতৰ বয়স 96 বছৰ। মানে এটা কথাই আমি ভাবি লৈছোঁ যে জ্যেষ্ঠতাৰ কাৰণেই তেখেতৰ আজি এখেত ইহলীলা সম্পন্ন কৰিছে। আৰু তেখেতৰ জীৱনত মানে বহু ধৰণৰ
মানে আপোনাৰ মানে মানৱ সেৱা কৰা কিছু কৰ্ম আছিল। তেওঁ হোৱাইটবেৰী মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা ফাৰ্মাচিষ্ট পাছ কৰি আহি সেই তাহানি যুগত যি যুগত ছায়েন্সৰ অগ্ৰগতি আছিল, আমাৰ গাঁৱে ভূঞে ক'তো হস্পিটেল নাছিল। সেই সময়ত তেওঁ গাঁৱে ভূঞে গোটেইবিলাককো মানুহকে মানে ভালভাৱে চিকিৎসা কৰিছিল আৰু কি। জ্যেষ্ঠ সমাজকৰ্মী পদ্মকান্ত কাকতিৰ মৃত্যুত মৰিগাঁও জিলা বিজেপি, সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি, জাগিৰোড মণ্ডল বিজেপি, মৰিগাঁও বিজেপিৰ অনুসূচিত জাতি মৰ্চা, গোভা দেউৰজা জোনবিল মেলা সমিতি, জাগিৰোড উন্নয়ন প্ৰাধিকৰণ, মন্ত্ৰী পীযুষ হাজৰিকা, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আদি বিভিন্ন ব্যক্তি তথা দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰে। শ্ৰদ্ধাৰ প্ৰয়াত পদ্মকান্ত কাকতি ডাঙৰীয়াৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। আমাৰ সীতাজখলাৰ বাবে হওক বা এই অঞ্চলটোৰ বাবে যথেষ্ট তেখেতে সমাজটোত উল্লেখনীয় বৰঙণি আগবঢ়াই গ'ল। আমাৰ কাৰণে সদায় তেখেত পথ প্ৰদৰ্শক আছিলে আৰু অঞ্চলটোত তেখেতৰ যথেষ্ট সামাজিক কামত তেখেত জড়িত আছিলে। যদিও তেখেতৰ আজি এই মৃত্যুত আমি সঁচাকৈ সীতাজখলা সমূহ পৰিয়ালবৰ্গৰ হৈ পেলাই তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজৰ পৰা 90 দশকৰ পৰা ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলাৰ দুটা সময় সভাপতি হৈ আছিল। তেখেত আজি ৰাতি 2টা বজাত প্ৰয়াত হৈছে। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি আমি জাগিৰোড মণ্ডলে সকলোখিনি আমাৰ বিষয়ববী আহি তেখেতক আমাৰ দলীয় পতাকা, গামোচা, ফুল দি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে। এই উদ্দেশ্যে শুকুৰবাৰে পুৱা তেওঁৰ নশ্বৰ দেহ লৈ বৃহত্তৰ নেলি অঞ্চলত অনেক গুণমুগ্ধই তেওঁৰ অন্তিম যাত্ৰাত ভাগ লয়। তেওঁ পত্নী, 2জন পুত্ৰ, 2গৰাকী জীয়ৰী, 2জন ভাতৃ, 2গৰাকী ভগ্নীকে ধৰি বহু আত্মীয় এৰি থৈ গৈছে। ৰহাৰ ঐতিহাসিক জোঙালবলহু গড়লৈ আহাৰ বতৰা। অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব ইতিহাস প্ৰসিদ্ধ ৰহাৰ জোঙালবলহু গড়। ৰাজ্য চৰকাৰে আগবঢ়োৱা 50 কোটি টকা ব্যয়েৰে গঢ়ি তোলা হ'ব এই পৰ্যটন ক্ষেত্ৰ। ৰহাৰ ঐতিহাসিক জোঙালবলহু গড় সংৰক্ষণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ইতিহাস প্ৰসিদ্ধ এই জোঙালবলহু গড়ক গঢ়ি তোলা হ'ব প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে। এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক দেৱকুমাৰ মিশ্ৰ আৰু বিত্ত বিভাগৰ সঞ্চালক হেমন্ত দেউৰীয়ে। টুৰিজিম ডিপাৰ্টমেণ্টৰ অধীনত এটা প্ৰজেক্ট লোৱা হৈছে যে ইয়াত পৰ্যটকসকলৰ মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত কৰিবৰ কাৰণে আপোনালোক মেইনলি ফিচাৰী ডিপাৰ্টমেণ্ট, আৰ্কিঅলজি ডিপাৰ্টমেণ্ট আৰু আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যন আমি গোটেই ক্ষেত্ৰভিত্তিক অধ্যয়নটো কৰি যিটো DPR প্ৰস্তুত কৰিব লাগে সেই বিষয়ত আমি গোটেই বস্তুবিলাক ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি DPR প্ৰস্তুতৰ কামটো আমি কৰিম। কৰি গোটেই তথ্যখিনি বা DPRটো অনাৰেবল চিফ মিনিষ্টাৰৰ আগত দাঙি ধৰা হ'ব। মানে আজি আমি প্ৰথম পদক্ষেপ হিচাপত ইয়াত যিহেতু প্ৰায় 3-4টা ডিপাৰ্টমেণ্ট জড়িত হৈ আছে, এতিয়া পৰ্যটন আছে, পৰ্যটন ইমপ্লিমেণ্টেজিং এজেঞ্চি পৰ্যটন বিভাগ, তাৰ লগত আমাৰ প্ৰত্নতত্ত্ব বিভাগ আছে, ঠিক তেনেকৈ মীন বিভাগ আছে। গতিকে আটাইকেইটা বিভাগৰ সামঞ্জস্য ৰাখি একেলগে আৰু ইয়াৰে যিখিনি স্থানীয় বিজ্ঞ লোক তেখেতসকলৰ লগত আলোচনা কৰি তেখেতসকলৰ পৰামৰ্শক্ৰমে এটা প্ৰকল্প বনোৱাৰ বাবে আজি আমি আহি ইয়াত লগ হৈছোঁ। বৰ্তমান ৰাজ্য চৰকাৰৰ মীন বিভাগৰ মৎস্য উৎপাদন কেন্দ্ৰ হিচাপে মীন বিভাগৰ তত্বাৱধানত থকা ঐতিহাসিক জোঙালবলহু গড়ত শনিবাৰে আলোচনাত মিলিত হয় পৰ্যটন বিভাগ, বিত্ত বিভাগ, প্ৰত্নতত্ত্ব বিভাগ আৰু মীন বিভাগৰ সঞ্চালকসকল। সঞ্চালক কেইগৰাকীয়ে তিৱা সাহিত্য সভাৰ প্ৰতিনিধিৰ লগতে স্থানীয় সংগঠনৰ পৰামৰ্শও গ্ৰহণ কৰে। তিৱাসকলৰ ঐতিহ্য আৰু ইতিহাসৰ প্ৰাণকেন্দ্ৰ জোঙালবলহু গড়ক অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী শেহতীয়াকৈ জোঙালবলহু গড়ক পৰ্যটনস্থলী হিচাপে নিৰ্মাণ কৰাৰ কাৰণে 50 কোটি টকা ঘোষণা কৰিছে। ইয়াত আমি তিৱা জাতিৰ যিমান জাতীয় সংগঠন আছে, জনজাতিৰ যিমান সংগঠন আছে, সকলোকে তেখেতক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে ৰাজ্য চৰকাৰে জোঙালবলহু গড়ক অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত 50 কোটি টকা আবণ্টন কৰিছে। শনিবাৰে সঞ্চালক কেইগৰাকীয়ে জোঙালবলহু গড়ৰ চৌপাশ পৰিভ্ৰমণ কৰি সকলো দিশ পৰ্যবেক্ষণ কৰে।
উল্লেখযোগ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুঙাল বলহু গড়ত ঐতিহাসিক তিৱা ৰজাজনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি জুঙাল বলহু গড়ক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। ৰাজ্য চৰকাৰৰ এই পদক্ষেপে ঐতিহাসিক জুঙাল বলহু গড়লৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। চৰকাৰৰ এই পদক্ষেপক বিভিন্নজনে সন্তোষ প্ৰকাশ কৰিছে। সোণাপুৰৰ ডিগাৰুত ঔষধি গছৰ পুলি বিতৰণ। শুকুৰবাৰে ডিগাৰু পঞ্চায়তত সামাজিক বনানীকৰণৰ তৎপৰতাত সহস্ৰাধিক লোকৰ মাজত বিতৰণ কৰা হয় ঔষধি গছৰ পুলি। সোণাপুৰৰ ডিগাৰু গাঁও পঞ্চায়ত এলেকাত সামাজিক বনানীকৰণ বিভাগৰ বিশেষ কাৰ্যসূচী। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পালন কৰা আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপে শুকুৰবাৰে সোণাপুৰৰ ডিগাৰু পঞ্চায়তত সামাজিক বনানীকৰণ বিভাগৰ অধীনত আয়ুষ আপকে দুৱাৰ শীৰ্ষক এক অনুষ্ঠানত বিতৰণ কৰা হয় ঔষধি গছৰ পুলি শগুনীলতা। সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰে সভাপতিত্ব কৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে সামাজিক বনানীকৰণ বিভাগৰ বন বিষয়া বিনোদ পায়েঙে। স্থানীয় বিধায়ক অতুল বৰাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি সামাজিক বনানীকৰণ বিভাগে লোৱা পদক্ষেপৰ শলাগ লয় আৰু ৰাইজক এই ঔষধি গছজোপাৰ উপকাৰিতাৰ সম্পৰ্কত অৱগত কৰে। আমাৰ দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে স্বাধীন হোৱাৰ। এই উপলক্ষে আমাৰ আয়ুষ মন্ত্ৰালয়, কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে আমাৰ বৰ্তমান সৰ্বানন্দ সোণোৱাল ছাৰ কেবিনেট মন্ত্ৰী, তেখেত আৰু আমাৰ ষ্টেট মেডিচিনেল প্লেন বৰ্ড দুয়োটাৰ উদ্যোগত আমাক সামাজিক বনানীকৰণ গুৱাহাটী ডিভিজনক আমাৰ দায়িত্ব এটা দিছে যে ৰাইজৰ মাজত শগুনীলতা বা অমৰলতাৰ ওপৰত সজাগতা আনিবৰ কাৰণে। আমাৰ ষ্টেট মেডিচিনেল প্লান বৰ্ডৰ আমাৰ যিজন মেম্বাৰ ছেক্ৰেটাৰী, তেখেত আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰ হয়, তেওঁ চিফ কনজাৰ্ভেটৰ ফৰেষ্ট, তেওঁ বৰ্তমান শিলচৰত কৰ্মৰত। তেখেতে ছাৰে আমাক ইনিচিয়েটিভ লৈ পেলাই আমাক সকলো দিহা পৰামৰ্শ দি পেলাই এই প্ৰগ্ৰামটো সফলতাৰ কাৰণে বহুত আমাক বৰঙণি যোগাইছে। তেখেতৰ নাম যতীন্দ্ৰ শৰ্মা, IFS তেখেত। আৰু তেখেতে এই বিষয়ে বনৌষধিৰ বিষয়ে এখন বিখ্যাত কিতাপ লিখিছে। ৰিচেণ্টলি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু সৰ্বানন্দ সোণোৱাল ছাৰে অপেনিং কৰিছিলে কিতাপখন। আৰু আমাৰ যাতে জনসাধাৰণে অমৰলতা বা শগুনীলতাৰ ওপৰত সম্যক জ্ঞান আহৰণ কৰি পেলাই ইয়াৰ ব্যৱসায়িক দিশত যাতে এইখিনি আগবঢ়াই নি পেলাই বা বজাৰত ইয়াৰ এটা বজাৰ আমি মুকলি কৰিব পাৰোঁ, তাৰ ওপৰতে গুৰুত্ব দি পেলাই এই প্ৰগ্ৰামটো কৰা হৈছে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। হেমকুশৰ শব্দ কোনো বুজা, শেক্সপিয়াৰ চেলি বুলি চিঞৰা, অসমীয়া হবা তুমি নিচলা, কিহৰে ৰাগিনী পালা অসমীয়া, কিহৰে ৰাগিনী পালা। ইফালে বুধবাৰে মাজুলীত সংঘটিত শোকাবহ নাও দুৰ্ঘটনাৰ বাবে উদ্যোক্তাসকলে দুখ প্ৰকাশ কৰি দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰে। আজি আমি শংকৰদেৱৰ জন্ম তিথি পালন কৰিছিলোঁ আৰু লগতে আজি ডক্টৰ ভূপেন হাজৰিকা ভাৰত ৰত্ন তেখেতৰো আমি জন্মতিথি আমি পঞ্চায়ত ফিল্ডৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিছোঁ আৰু তেখেতসকলক আমি সুঁৱৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ
কিন্তু আজি এনে সুখৰ দুটা দিনত স্মৰণীয় দুটা দিনত আজি মাজুলীত দুখন ফেৰীৰ মুখামুখি সংঘৰ্ষ হৈছে আৰু মুখামুখি সংঘৰ্ষত বহু সংখ্যক লোক ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ গৈছে আৰু যি উদ্ধাৰকাৰী দলে ইতিমধ্যে যিখিনি উদ্ধাৰ কৰিছে তেখেতসকলৰ আৰোগ্য কামনা কৰিছোঁ আৰু যিসকল কৰিব পৰা নাই বিলীন হৈ গৈছে তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি আজি জাগিৰোড অখিল ভাৰতীয় বিদ্যাপীঠ আৰু যুৱ মৰ্চাৰ ফালৰ পৰা আজি ডক্টৰ সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ ৯৫তম জন্মদিৱস উপলক্ষে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আজি গ্ৰহণ কৰিছিলোঁ। সেই মৰ্মে আজি বন্তি প্ৰজ্বলন কাৰ্যসূচী আমাৰ ইতিমধ্যে সমাপ্ত হৈছে আৰু ইয়াৰ লগে লগে অতি দুখৰ বিষয় যে মাজুলীত যি নাও দুৰ্ঘটনা হ'ল সেই নাও দুৰ্ঘটনাত যিসকলে প্ৰাণ দিব লগা হ'ল আৰু ইতিমধ্যে উদ্ধাৰ অভিযানো চলি আছে। তাৰ কাৰণে আজি আমি এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ থলীৰ পৰাই আমি শোক প্ৰকাশ কৰিছোঁ। সোণাপুৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস সোণাপুৰৰ গুমৰীয়াস্থিত নিৰ্মল পৰিযোজনাৰ অধীনত নিৰ্মীয়মান পানী যোগান আঁচনিৰ কাম কাজৰ বুজ ল'বলৈ উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত দাস। ডিমৰীয়াৰ ৰাইজে বিশুদ্ধ খোৱা পানী পাবলৈ বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে এই পানী যোগান আঁচনিৰ কাম কাজ আৰম্ভ হৈছিল যদিও আজিলৈ কাম সম্পূৰ্ণ হৈ নুঠিল। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগৰ সৈতে হোৱা খেলিমেলিৰ বাবে বিগত সময়ত পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ হৈ নুঠিল যদিও বৰ্তমান বন বিভাগৰ লগত বুজাবুজি হোৱাত অতি শীঘ্ৰেই পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰা হ'ব আৰু ৰাইজক পানী যোগান ধৰা হ'ব। যিহেতু ২৮,০০০ যিহেতু প্ৰায় আমাৰ ১২টা পঞ্চায়তৰ জনসাধাৰণে পৰিয়ালে পাব, গতিকে বাকী বিকল হৈ থকাবোৰ এতিয়া সেইটোৰ লগত কথা নাই, কাৰণ কিয় সেইটো আমি নতুনকৈ ৰেট্ৰফিটিং নকৰোঁ। অন্য ঠাইত যিবোৰ এনেকুৱা মেগা প্ৰজেক্ট নাই, মেগা প্ৰজেক্ট নথকা বিকল হোৱা যিসমূহ আঁচনি আছে সেইবোৰ আমি কাৰ্যক্ষম কৰি তুলিছোঁ। য'ত মেগা প্ৰজেক্ট আছে তাত আৰু সেইবোৰ কাৰ্যক্ষম আমি কৰাৰ পৰিকল্পনা কৰা নাই, গতিকে সেইবোৰ তেনেকৈ থাকিব। আগন্তুক দিনত ভৱিষ্যতত যদি কিবা পৰিকল্পনা থাকে আমি চাম, কিন্তু এতিয়ালৈ জেজেমৰ আণ্ডাৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যে প্ৰায় ৬৩ লাখ পৰিয়ালক পানী যোগান দিব লাগিব, গতিকে কোনো এঘৰ পৰিয়ালে পানী নোপোৱাকৈ নাথাকিব। ইয়াৰে এই ২৮,০০০ত ক'ৰবাত লেপটপ যদি থাকে সেইটোও আমি দিয়াৰ কাৰণে দায়বদ্ধ। গতিকে আৰু এইটোৰ কাৰণে আমাৰ নতুনকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰতি মাহে ৰিভিউ কৰি আছে। আমি আমাৰ বিভাগৰ লগতে এতিয়া ডিচিসকলে এক্টিভলি তেওঁলোকে কাম কৰি আছে, জিলা প্ৰশাসনে এক্টিভলি কাম কৰি আছে। মন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত সহযোগ কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু অন্যান্য বিষয়াবৰ্গই। কামৰূপ মহানগৰ জিলাৰ দুৰুং গাঁৱৰ নিবাসী তথা জাগিৰোডত দীৰ্ঘকাল ধৰি বিভিন্ন মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰা শিল্পী অবিনাশ দাসৰ বৃহস্পতিবাৰে ৮৭ বছৰ বয়সত নিজ বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে। মৃন্ময় মূৰ্তি নিৰ্মাণকাৰী শিল্পীগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ চাপৰে। তেওঁ পত্নী, ৩ পুত্ৰ, 2 জীয়ৰী তথা বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।